গাইজ নমস্কাৰ মই লাবৰা হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ আজি ডিউটিৰ পৰা 6:10 আহিলোঁ 6:10 ডিউটিৰ পৰা ওলালোঁ ঘৰত আহি পোৱাতে বজাৰ চজাৰ কৰি 7টা বাজি গ'ল তাৰপিছত কানি কাপোৰ চব ধুলোঁ মানে ডিউটিৰ ড্ৰেছখিনিও ধুলোঁ আজি ছানডে হয় অলপ বেছি কাম হয় মানে আমাৰ অতি ফেমিকেশ্যন কিবা কিবি দিয়াতে অলপ টাইম লাগি যায় তাৰ কাৰণে মানে এতিয়া পুৰা গা পা ধুই ল'লোঁ পুৰা ফ্ৰেছ হ'লোঁ কাপোৰ এক বাল্টিং আছিলে সেইখিনিও ধুই ল'লোঁ আৰু কালি মৰ্ণিং ডিউটি যাম তাৰ কাৰণে মানে ৰাতি এতিয়াই ধুই থৈ দিছোঁ কালি পুৱাই অলপমান বিল্ডিঙৰ ওপৰত ছাদৰ ওপৰত মেলি দিছোঁ যেতিয়া পানীখিনি অলপ সৰিব তেতিয়া আকৌ আনি কেনে থৈ দিম কালি ৰাতিপুৱাই মেলি দিম এতিয়া ব'লকচোন মোৰ কিটচেনত মই কি বনাম আৰু কি বজাৰ আনিছোঁ আপোনালোকক দেখাই আছোঁ ব'লক এতিয়া মই কি বজাৰ কৰিলোঁ আপোনালোকক দেখাই আছোঁ এয়া লফা শাক 3 মুঠা আনিছোঁ 30 টকা ধনিয়া 10 টকা মুঠি এইটো লগত 1 লিটাৰ তেল মিঠাতেল লগত এইটো জলকীয়া এপোৱা 80 টকা পোৱা এইটো জলকীয়া এপোৱা আৰু ভেন্দি 1 কেজি 70 টকা দি কিনে ভেন্দি 1 কেজি ইফালে ধূপ ইমান অলাউট লগাও তথাপিও মৌটো নাযায় এই ধূপটো লগালে অলপ যায় মানে এইটো ইমান মৌ এয়া এইখিনি বজাৰ আনিছোঁ লগত আনিছোঁ মাছ 100 টকা এইটো লফা শাকেদি ধুনীয়াকৈ বইল বনাম এই মাছ চাই থাককচোন পিছে চাহ অকণমান খাই লওঁ লাই শাকখিনি আছে কাৰণে অকল লাফা শাক 3 মুঠি আনিছিলোঁ এই লাইবিলাক কেনেকুৱা গলিছে চাহ এইটো তাৰমানে খাৰ দিয়া বস্তু যে তাৰ কাৰণে মানে এদিন থাকিলেই এদিন নহয় পৰহি আনিছিলে পৰহি মানে ৰাতি আনিছিলে কালি দিনটো থাকিলে আজি মই ওলালোঁ এই আচাৰ গলি গৈছে এইটো বাচি মই লফা আৰু মাছ বনাবৰ কাৰণে লাই শাক অলপ দি দিম নষ্ট নহওক যাতে লাল চাহ বনাইছোঁ লাল চাহ কাপ খাই তাৰপিছত পূৰা ৰন্ধা বাঢ়াত লাগি যাওঁ চাই থাক সেকে ধুনীয়াকৈ গৰম ফ্ৰাই কৰি থৈ দিম হট গেছত ভৰাই থৈ দিম তেতিয়া গৰম হৈ থাকে বেঙেনাখিনি ফ্ৰাই কৰি ল'ম ইফালে মাছখিনি ধুনীয়াকৈ ধুই কেনে লৈছোঁ এইটো লফা শাক আৰু লাই শাক ধুনীয়াকৈ কুটি বাছি লৈছোঁ বইল কৰাৰ কাৰণে ইফালে আদা নহৰু জালুক জাব্ৰাং গুটি লগত কেঁচা জলকীয়া ধুনীয়াকৈ খুন্দি লৈছোঁ চাই থাককচোন পিছে বেঙেনা ফ্ৰাই কৰাৰ কাৰণে কেৰাহী বহাই দিছোঁ মই ইফালে বেঙেনা ফ্ৰাইটো ধুনীয়াকৈ ভাজি ল'ম তাৰপিছত হট গেছত সোমাই থৈ দিম সোৱাদ অনুসৰি নিমখ কালাৰৰ কাৰণে ৰং কৰি ধুনীয়াকৈ দি দিম অলৰেডি বেঙেনা ফ্ৰাই হৈ গ'ল মোৰ সেইখিনি মই ধুনীয়াকৈ আদা নহৰু কেঁচা জলকীয়া ধনিয়া দি কেনে চাটনি বনাব কাৰণে ধুনীয়াকৈ ইফালে লৈছোঁ নহৰু পিঁয়াজ মিডিয়াম চাইজৰ এটা আৰু জলকীয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ম ধুনীয়াকৈ মাছৰ মাথাখিনি 3টা মাছৰ মাথা আছিল ভাঙন মাছৰ তাৰ কাৰণে 3টাকৈ ভাজিলোঁ ধুনীয়াকৈ চাটনি বনোৱাৰ কাৰণে তাৰপিছত ইফালে পিঁয়াজ নহৰু আৰু জলকীয়াখিনিও ধুনীয়াকৈ ভাজি ল'ম তাৰপিছত ধনিয়া দি কিনে ধুনীয়াকৈ চাটনি অলৰেডি আপোনালোকে গমেই পাই থাকে মই কেনেকৈ চাটনি লাই আৰু লফা শাকখিনি ধুনীয়াকৈ বইল হ'বৰ কাৰণে বহাই দিছোঁ লগত সোৱাদ অনুসৰি নিমখ দি দিম যেতিয়া বইল হ'ব তেতিয়া মই মাছখিনি ধুনীয়াকৈ দি দিম ইয়াতে মই মাছখিনিও লফা শাক আৰু লাই শাক বইলত দি দিলোঁ এতিয়া মই আদা নহৰু ধুনীয়াকৈ দিছোঁ আদা নহৰু জালুক জাব্ৰাং গুটি ধুনীয়াকৈ দি দিলোঁ ভিডিঅ'টো মই বেছি দিলোঁ আৰু নকৰোঁ আপোনালোকে অলৰেডি গম পাইছে মই ৰাতিৰ সাজত কি বনাইছোঁ বেঙেনা ফ্ৰাই লগত মাছৰ মাথাৰ চাটনি লাফা শাক লাই শাক বইল মাছেদি মাছো বইল দিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো অলৰেডি দেখাই পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই লগতে গুড নাইট